ঢিঙৰ মোৱামাৰীত হঠাৎ উপস্থিত হল নগাঁও জিলায়ুক্ত দেৱাশিষ শৰ্মা। প্ৰখৰ ৰ'দ আৰু উৎকট গৰমৰ মাজতে দেওবাৰৰ দিনটোতে গাতি কৰা মোৱামাৰীত দেখা গ'ল জিলায়ুক্তগৰাকীক। ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত গাতি কৰা মোৱামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰি পৰিদৰ্শন কৰে জিলায়ুক্ত দেৱাশিষ শৰ্মাই। জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ নৌকাৰে যাত্ৰা কৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজত নিৰ্মাণ হৈ থকা বিশেষ প্ৰকল্পৰ বুজ ল'লে দেৱাশিষ শৰ্মাই। উল্লেখ্য যে বিগত সময়ছোৱাত নগাঁও জলসম্পদ বিভাগৰ তত্ত্বাৱধানত ঢিঙৰ মোৱামাৰী অঞ্চলত অতি স্পৰ্শকাতৰ বুলি চিনাক্ত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰত নদীৰ সোঁতৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবেই নিৰ্মাণ হৈ থকা এই প্ৰকল্পটিও নৌকাৰ সহায়ত পৰিদৰ্শন কৰে জিলায়ুক্তই। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ মাজত চৰখনৰ লগতে পাৰ্কুপাইন স্ক্ৰীনৰ সহায়ত চেনেল বিভাজন কাৰ্যৰ সমগ্ৰ দিশ পৰিদৰ্শন কৰি মোৱামাৰী অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰে জিলায়ুক্তগৰাকীয়ে। জলসম্পদ বিভাগৰ ফ্লাড ফাইটিং পুঁজিৰ অধীনত নগাঁও জলসম্পদ বিভাগে মোৱামাৰীৰ মথাউৰিৰ সুৰক্ষা প্ৰদান কৰিবলৈ পাৰ্কুপাইন স্ক্ৰীনৰ সহায়ত চেনেল বিভাজনৰ বাবে নিৰ্মাণ হৈ থকা এই প্ৰকল্পটোৰ বাবদ বৰ্তমানলৈ কিমান টকা ব্যয় কৰা হৈছে আৰু কিমান টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব তাৰ কোনো সঠিক তথ্য নাই নগাঁও জলসম্পদ বিভাগৰ হাতত। জিলায়ুক্তৰ আৰু মোৱামাৰী অঞ্চল পৰিদৰ্শনৰ সময়ছোৱাত নগাঁও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ঢিঙৰ চক্ৰ বিষয়া আৰু বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থকা পৰিলক্ষিত হয়। মই প্ৰথম কথা মই জলসম্পদ বিভাগক মই বিশেষভাৱে ধন্যবাদ জনাম। আজি মই মৰিগাঁৱতো যিহেতুকে আছিলোঁ এই পৰিস্থিতিটোৰ প্ৰতি মই অৱগত আৰু 2022ত মই যেতিয়া আহিছিলোঁ এই মোৱামাৰী এই অঞ্চলটো বহুত আগলৈকে আছিলে গৰাখহনীয়া হৈ তাৰ কি অৱস্থা হৈছে মই দেখিছোঁ। সচৰাচৰ চৰকাৰৰ পিনৰ পৰা আমাক কিছুমান নিৰ্দেশ দিয়া হয়, সেইমতে কিছুমান কাম কৰা হয়, গাইডলাইন বুলি যাক কয়। এতিয়া কি হৈছে মই এই মজুমদাৰ ডাঙৰীয়া যোনজন ইঞ্জিনিয়াৰ আছে মই দেখিছোঁ নিজাববীয়াকৈ ভাবি পেলাই ব্ৰহ্মপুত্ৰৰ সিপাৰে এইটো ছাইডে গৈ পেলাই তেওঁ কি কৈছে তাত চেনেল কাটি দিছে, তাত পৰ্কুপাইন দিছে আৰু স্থানীয় ৰাইজে মোক নিজে কৈছে যে সেই পৰ্কুপাইনখিনি দিয়াৰ কাৰণে আমি দেখিলোঁ ক'ত চিলটেশ্যন হৈছে আৰু এটুকুৰা জেগা য'ত সম্পূৰ্ণভাৱে লাহে লাহে গৰাখহনীয়া হৈ শেষ হ'বলৈ ধৰিছিলে এতিয়া সেই জেগাটুকুৰা চিলটেশ্যন হৈ জেগাটুকুৰা বাচি গৈছে। আজি সচৰাচৰ চৰকাৰত কি হয় কিমান বেয়া কাম কৰিলে বা ক'ত কি নকৰিলে সেইষাৰ কথা কয়। আজি কিন্তু বিশেষভাৱে মই জলসম্পদ বিভাগক যিখিনি তেওঁলোকে আগভাগ লৈছে এইটোত আৰু নিজাববীয়াকৈ ভাবি যোনখিনি কাম কৰিছে আৰু আজি গোটেই দিনটো ধৰি লওক ৰাতিপুৱাৰ পৰাই আমি গোটেই নগাঁও জিলা এখন বানপীড়িত জিলা আৰু যেতিয়া ডেমৰ পানী খুলি দিয়ে সেই তেতিয়াই আমাৰ নগাঁৱত বান পৰিস্থিতিৰ সৃষ্টি হয়। আজি কিটো গতিত কাম হৈছে কোনোবাই আজি ইয়ালৈ নাহিলে দেখিব নোৱাৰিব। 2022ত যোনটো বান পৰিস্থিতি হৈছিলে তাৰ পিছত যোনখিনি কাম হৈছে নগাঁও জিলাত সঁচাকৈ শলাগ ল'বলগীয়া কৰণীয় বহুতখিনি আছে। মই এইবুলি লৈ যদি আমি সান্তনা ল'ব সেইটো কথা মই ক'ব বিচৰা নাই, কিন্তু কাম নিশ্চয় হৈছে আৰু যিখিনি কাম হাতত লোৱা হৈছে অহা ফাইনেন্সিয়েল ইয়েৰ যোনটো আছে সেই তাত সেই কামখিনি হাতত লোৱা হ'ব। আৰু মই এই ডিপাৰ্টমেণ্টৰ যি ধৰণত কাম বাঢ়িছে আৰু মই মাননীয় মন্ত্ৰী ডাঙৰীয়াকো বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। কাৰণটো কি হ'ল মোৰ এতিয়াও মনত আছে ৰাতি 10টা বজাত আমি তেওঁক ফোন কৰিছোঁ 5000 জিঅ' বেগ লাগে বুলি, পিছদিনা ৰাতিপুৱা আমি পাই গৈছোঁ। এতিয়া সেইকাৰণে এনেধৰণে কাম কৰিবলৈ ভাল লাগে আৰু মোৰ দৃঢ় বিশ্বাস যে এইটো গতিত যদি কাম কৰি যাওঁ নগাঁও জিলাখনত বিশেষকৈ বান পৰিস্থিতিৰ পৰা পৰিত্ৰাণ নিশ্চয় পাব। মাজে সময়ে কেতিয়াবা কিবা হ'ব পাৰে, সেইটো প্ৰাকৃতিক দুৰ্যোগৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু যদি আমি প্ৰস্তুতিৰ কথা কওঁ আজি মই ভাবোঁ যে বান পৰিস্থিতিৰ ক্ষেত্ৰত নগাঁও জিলাখন প্ৰস্তুত হৈ আছে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।